নমস্কাৰ সকলোকে স্বাগতম জনাইছো মুক্তাংগনৰ এক বিশেষ ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ সৈতে এটা খুব গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে আলোচনা কৰিম। ইতিমধ্যে আমি সকলোৱে নিশ্চয় বিভিন্ন খবৰ কাগজৰ যোগেদি হোক বা সোশ্যাল মিডিয়াৰ যোগেদি হোক নিউজ চেনেলৰ যোগেদি হোক আমি গম পাইছো যে সেবা আৰু AHSSCৰ বৰ্তমান সময়ছোৱাত এই দুইটা যে শিক্ষা প্ৰতিষ্ঠান তথা দুইটা যে শিক্ষা বোৰ্ড এই বোৰ্ডৰ একত্ৰীকৰণ অৰ্থাৎ এমালগামেশ্যন প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈ গৈছে আৰু বৰ্তমান সময়তে দুইটা বোৰ্ড একত্ৰীকৃত হৈ পৰিছে। এতিয়া আমাৰ আজি আমি আলোচনা কৰিবলগীয়া কথাটো হৈছে যে বৰ্তমান সময়ছোৱাত যদি আমি বৰ্তমান সময়ছোৱালৈকে ঘূৰি চাওঁ অসমৰ বিভিন্ন প্ৰান্তৰ যিমান চৰকাৰী খণ্ডৰ তথা বেচৰকাৰী খণ্ডৰে হওক যিমান ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান সময়ছোৱালৈকে এই দুটা শিক্ষা বোৰ্ডৰ অধীনত তেওঁলোকে নিজৰ যি শিক্ষা জীৱন পাৰ কৰি আহিছে। অৰ্থাৎ আমি যেতিয়ালৈকে ক্লাছ 10ত আছিলোঁ অৰ্থাৎ মেট্ৰিক পৰীক্ষা দিয়ালৈকে আমি আছিলোঁ সেৱা বোৰ্ডত আৰু তাৰ পাছত আমি গৈছিলোঁ AHSSC বোৰ্ডলৈ আৰু এই দুইটা বোৰ্ডৰেই তেওঁলোকে কিছু সংখ্যক মৌলিক খেলিমেলিৰ মাজেৰে তেওঁলোকে পাৰ কৰি আহিছিলে। তাৰ উদাহৰণ হিচাপে আমি ইতিমধ্যে বহুতবাৰ পৰীক্ষাৰ দিনাখনি প্ৰশ্ন কাকত ফাদিল হোৱাৰ পৰা আৰম্ভ কৰি গৰুৱে বহি খোৱালৈকে আমি বিভিন্নখিনি অৰাজকতা দেখি আহিছোঁ। আমি আশা কৰিম যে এই যি নতুন যি আমাৰ একত্ৰীকৰণ বা এমালগামেশ্যনৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ ফলত নতুন যি এটা ব্যৱস্থা তৈয়াৰ কৰা হৈছে বা তৈয়াৰ কৰা হ'ব সেই ব্যৱস্থাটোত অন্ততঃ ছাত্ৰ ছাত্ৰীসকলৰ যিমানসমূহ মৌলিক সমস্যা ছাত্ৰ ছাত্ৰীসকলে আজিলৈকে সন্মুখীন হৈ আহিছে সেই সমস্যাসমূহ যাতে আকৌ দুনাই নহওক তথা বৰ্তমান সময়ছোৱালৈকে যিমানখিনি অৰাজকতা বা যিমানখিনি ব্যৱস্থাগত ত্ৰুটি আছিলে সেই ব্যৱস্থাগত ত্ৰুটিসমূহ যাতে নাইকিয়া হোক আৰু যাৰ ফলত অসমৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কিদৰে কম্পিট কৰিব কিদৰে তেওঁলোকৰ সৈতে প্ৰতিযোগিতাত নামিব সেই সম্পৰ্কেও যাতে সুস্থ তথা সঠিক দিশত কথাখিনি বিশ্লেষণ হওক। যদিহে আমি বৰ্তমান সময়ছোৱাত ভাৰতবৰ্ষৰ বিভিন্ন উন্নত ৰাজ্যলৈ যদি আমি চাওঁ যদি আমি দিল্লীলৈ চাওঁ যদি আমি গুজৰাটলৈ চাওঁ যদি আমি দক্ষিণ ভাৰতৰ ৰাজ্যসমূহলৈ চাওঁ তাত দেখা পাম যে তেওঁলোকৰ যিসমূহ শিক্ষা বোৰ্ড আছে সেই শিক্ষা বোৰ্ডসমূহে একদম চিলেবাছৰ পৰা আৰম্ভ কৰি গোটেই কোৰ্ছ ডিজাইনলৈকে এই গোটেইখিনি বস্তু কণ্টেম্পৰেৰী টাইম অৰ্থাৎ বৰ্তমান সময়ছোৱাত কি চলি আছে বৰ্তমান সময়ছোৱাৰ সমগ্ৰ পৃথিৱীৰ নলেজ ছিষ্টেম তথা বুথ ব্যৱস্থাটো কেনেকুৱা হৈ আছে তাৰ ওপৰত ভিত্তি কৰি এই সমগ্ৰ পাঠ্যক্ৰমে হওক বা কোৰ্ছ ডিজাইনে হওক এইখিনি তৈয়াৰ কৰিলে আৰু তাৰ ফলত কি হৈছে সেই সকলো ৰাজ্যৰ সেই উন্নত ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে সৰ্বভাৰতীয় পৰ্যায়তে হওক বা গোলকীয় পৰ্যায়তে হওক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাই হওক তথা জীৱনটোৰ বিভিন্ন প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰি তাত প্ৰতিযোগিতা কৰিব পাৰে কম্পিট কৰিব পাৰে আৰু সেইবাবে বোধহয় আমি IIT চাওঁ বা আমি UPSC চাওঁ বা NEET চাওঁ JEE চাওঁ এই বিভিন্ন সন্মানজনক যিবিলাক সৰ্বভাৰতীয় পৰ্যায়ৰ যি শিক্ষা সৰ্বভাৰতীয় পৰ্যায়ৰ যিসমূহ কম্পিটিশ্যন আছে তথা প্ৰতিযোগিতামূলক পৰীক্ষা আছে এইসমূহত অসমৰ কিমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিছে সেয়া এটা ৰহস্যৰ বিষয় হৈ পৰে বা সেয়া এটা অত্যন্ত দুৰ্ভাগ্যজনক পৰিসংখ্যালৈ ৰূপান্তৰ হৈ পৰে। গতিকে এই যে নতুন এমালগামেশ্যনৰ যেটো প্ৰক্ৰিয়া চলিছে তথা নতুন যে একত্ৰীকৰণ ব্যৱস্থা চলিছে এই ব্যৱস্থাটোৰ অধীনত যি কোৰ্ছ ডিজাইন কৰা হ'ব বা যে সিলেবাস তৈয়াৰ কৰা হ'ব এইসমূহে যাতে এইসমূহ দৃষ্টিলৈ বা এইসমূহ বিষয়লৈ যাতে তেওঁলোকে নিজৰ দৃষ্টি ৰাখে। ইয়াৰ উপৰি আমাৰ ক'বলগীয়া এই যে বৰ্তমান সময়ছোৱাত যে ভকেশ্যনেল এডুকেশ্যন বা বৃত্তিমূলক শিক্ষাৰ এক ব্যাপক প্ৰয়োজনীয়তা আহি পৰিছে। আমি যদি অসমৰ সেবাই বৰ্তমান সময়ছোৱালৈকে সেবাই হওক বা AHSSCৰে হওক তেওঁলোকৰ আমি যদি ছাবজেক্টসমূহ চাওঁ বিষয়সমূহ চাওঁ সেই ছাবজেক্টসমূহৰ চিলেবাছ বা কোৰ্ছ ডিজাইন এইবিলাক যদি আমি চাওঁ আমি তাত দেখা পাম যে প্ৰায়োগিক শিক্ষা আৰু বৃত্তিমূলক শিক্ষা প্ৰেক্টিকেল এডুকেশ্যন আৰু ভকেশ্যনেল এডুকেশ্যনৰ দিশত এই দুইটা বৰ্ডেই বৰ বেয়াকৈ বিফল হৈছে আৰু তাৰ ফলতে কি হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সৰুৰে পৰাই বৰ্তমান সময়ছোৱা আমি সকলোৱে জানো যে বৰ্তমান সময়ছোৱা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগৰ সৈতে নিজকে খাপ খুৱাই চলিবলৈ বা যুগৰ সৈতে নিজকে আগুৱাই লৈ যাবলৈ যিটো কাৰিকৰী স্কিলৰ প্ৰয়োজন হয় কাৰিকৰী কৌশলৰ প্ৰয়োজন হয় সেই কাৰিকৰী স্কিলসমূহত আমাৰ ছাত্ৰ ছাত্ৰীসকল বহু ক্ষেত্ৰত পিছ পৰি থকা দেখা পোৱা যায়। গতিকে আমি এমালগামেশ্যন প্ৰক্ৰিয়াটোৰ পৰা এইটোও আশা কৰিম যে ভকেশ্যনেল এডুকেশ্যনেই হওক বা টেকনিক্যাল এডুকেশ্যনেই হওক
এই ক্ষেত্ৰসমূহত আমাৰ ছাত্ৰ ছাত্ৰীসকলক অসমৰ ছাত্ৰ ছাত্ৰীসকলক স্কিলফুল কৰি তোলক তথা দক্ষ কৰি তোলক অন্যথা কি হ'ব যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে অনাগত যি ভৱিষ্যত সেই অনাগত ভৱিষ্যতত নিজকে কিন্তু খাপ খুৱাই চলিব নোৱাৰিব ইয়াৰ উপৰি আমাৰ এই এমালগামেশ্যন প্ৰক্ৰিয়াটোৰ প্ৰতি এয়াও দৃষ্টি থাকিব যে অসমৰ কৃষ্টি অসমৰ সংস্কৃতি তথা অসমৰ ইতিহাসৰ সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক কিমান বেছি শিকোৱা হ'ব সেয়াও আমি সকলোৱে মন কৰিম কিয়নো কোনো এটা শিক্ষা বৰ্ডৰ এটা মূল কৰ্তব্য হৈছে এইটো যে এটা জাতিক প্ৰতিনিধিত্ব কৰিব পৰাকৈ যদিহে উপযুক্ত পাঠ্যপুথিৰ পৰা আৰম্ভ কৰি উপযুক্ত যিমান কোৰ্ছ ডিজাইনলৈকে এইখিনি কৰা নহয় তেতিয়া কিন্তু সেই জাতিটোৰ যি ভৱিষ্যত সেই ভৱিষ্যত কিন্তু বৰ বেছি সুখদায়ক হৈ নুঠিব গতিকে আমি সময় থাকোঁতে আমি সকলো সংশ্লিষ্ট কৰ্তৃপক্ষকে আমি মুক্তাংগনৰ তৰফৰ পৰা অসমৰ তৰফৰ পৰা আমি জনাব বিচাৰোঁ যে যি নতুন এমালগামেশ্যন প্ৰক্ৰিয়া এই নতুন এমালগামেশ্যন প্ৰক্ৰিয়াটোৰ যোগেদি যি এক নতুন ব্যৱস্থা যি এক নতুন বৰ্ড আগবাঢ়ি আহিব এই বৰ্ডখনে অসমৰ যি সভ্যতা অসমৰ সংস্কৃতি অসমৰ ইতিহাস এই সম্পৰ্কেও ছাত্ৰ ছাত্ৰীসকলক যাতে শিক্ষিত কৰি তুলিব ছাত্ৰ ছাত্ৰীসকলক যাতে প্ৰজ্ঞাবান কৰি তুলিব গতিকে আমি ইতিমধ্যে এষাৰ কথা গম পাইছোঁ যে আমাৰ যি নতুন অনাগত যি ব্যৱস্থাটো এই ব্যৱস্থাটোৰ সৈতে আমাৰ সমগ্ৰ ৰাজ্যখনৰ মানৱ সম্পদৰ ভৱিষ্যত জড়িত হৈ আছে সমগ্ৰ ৰাজ্যখনৰ ভৱিষ্যত জড়িত হৈ আছে আৰু গতিকে এই নতুন ব্যৱস্থাটোৱে অত্যন্ত সাৱধানতাৰে এইসমূহ কাম হাতত ল'ব লাগিব তথা এই ব্যৱস্থাটোৱে যিমানসমূহ এতিয়ালৈকে কাৰিকৰী ত্ৰুটিৰ সন্মুখীন হৈ আছিল আমাৰ ছাত্ৰ ছাত্ৰীসকল যাৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকলে জীৱনক লৈ কেতিয়াবা সংশয় ভৱিষ্যতক লৈ কেতিয়াবা সংশয়ৰ মাজেদি দিন পাৰ কৰিবলগা হৈছিল সেয়াও যাতে আমাৰ অনাগত যি প্ৰজন্মই যাতে ভুক্তভোগী নহয় তাৰ বাবেও তেওঁলোকে মনত ৰাখিব লাগিব তদুপৰি বৰ্তমান সময়ছোৱাৰ যি প্ৰচলিত যিমানসমূহ স্কিল আছে প্ৰচলিত যিমানসমূহ কৌশল আছে সেই স্কিল তথা কৌশলসমূহৰ ক্ষেত্ৰতো আমাৰ ছাত্ৰ ছাত্ৰীসকল হৈ উঠিব লাগিব দক্ষ গতিকে আমাৰ আজিৰ যি সৰু আলোচনাটোত আমি ইয়াকেই ক'ব খুজিছোঁ আৰু আমি আশা কৰিম যে নতুন ব্যৱস্থাটোৱে অসমৰ শিক্ষাখণ্ডক এক নতুন যুগলৈ লৈ যাব সেয়া আমি সকলোৱে কামনা কৰিম যিকিনো কিমান সময় চাই আছিল আপোনালোকে মুক্তাংগন যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে তথা মুক্তাংগনত প্ৰকাশিত বিভিন্ন খবৰ আৰু খবৰৰ বিভিন্ন বিশ্লেষণৰ সম্পৰ্কে অধিক জানিবলৈ আপোনালোকে লাইক কৰক ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক তথা ফলো কৰক মুক্তাংগনৰ ফেচবুক টুইটাৰ ইনষ্টাগ্ৰাম আৰু ইউটিউব পেজ তথা আপোনালোকৰ আত্মীয় স্বজন তথা প্ৰিয়জনকো শ্বেয়াৰ কৰক মুক্তাংগনৰ ভিডিঅ' আপোনালোকক পুনৰ লগ পাম অনাগত এটা ভিডিঅ'ত তেতিয়ালৈকে আপোনালোকে চাই থাকক মুক্তাংগন আপোনালোক ভালে থাকক নমস্কাৰ মই নিকু দুৱৰা